নমস্কাৰ গুড মৰ্নিং 18 ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ মহানগৰীৰ বিৰুবাৰী 3 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে 43টাকৈ পেকেটত 600 গ্ৰাম ব্ৰাউন সুগাৰ জব্দ কৰিছে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত জড়িত অৰুণ যাদৱ আৰু সঞ্চল নাথ নামৰ দুজনক গ্ৰেপ্তাৰ আৰচিএমৰ পিকআপ চেণ্টাৰ এখনৰ পৰা চলাই আছিল ড্ৰাগছৰ বেহা বিৰুবাৰীত ক্ৰাইম ব্ৰাঞ্চ আৰু বিৰুবাৰী আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ড্ৰাগছখিনি পুনৰবাৰ জনাইছো যে মহানগৰীৰ বিৰুবাৰী 3 কোটি টকাৰ ড্ৰাগছ কৰা হৈছে জব্দ 43টাকৈ পেকেটত 600 গ্ৰাম ব্ৰাউন সুগাৰ জব্দ কৰা হৈছে ড্ৰাগছ সৰবৰাহত জড়িত অৰুণ যাদৱ আৰু সঞ্চল নাথ নামৰ দুজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰচিএমৰ পিকআপ চেণ্টাৰ এটাৰ পৰা চলাই আছিল এনেদৰে ড্ৰাগছৰ বেহা বিৰুবাৰীত ক্ৰাইম ব্ৰাঞ্চ আৰু বিৰুবাৰী আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে এই ড্ৰাগছখিনি আৰচিএমৰ য'ত সামগ্ৰীসমূহ থাকে তাৰ পৰাই পিকআপ চেণ্টাৰ এখনৰ পৰাই ড্ৰাগছৰ বেহা তেওঁলোকে চলাই গৈছিল য'ত তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী আৰচিএমৰ বিক্ৰী কৰি আহিছিল তাৰ সমান্তৰালভাৱে এনেদৰে ড্ৰাগছৰো বেহা চলাই গৈছিল আৰচিএমৰ পিকআপ চেণ্টাৰৰ পৰা য'ত ইতিমধ্যে দালি বা অন্যান্য মিঠাতেল বা দৈনন্দিন আমি যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰোঁ সেইসমূহৰ বিক্ৰী হয় আৰু তাৰ মাজতেই তেওঁলোকে চলাই গৈছে ড্ৰাগছৰ বেহা আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ এই দৃশ্য বিৰুবাৰীত এনেদৰে 3 কোটি টকাৰ ড্ৰাগছ কৰা হৈছে জব্দ 43টাকৈ পেকেটত 600 গ্ৰাম ব্ৰাউন সুগাৰ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে লগতে দুজনকৈ ড্ৰাগছ সৰবৰাহত জড়িত অৰুণ যাদৱ আৰু সঞ্চল নাথ নামৰ দুজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিশ্চিতভাৱে গ্ৰেপ্তাৰ কৰাৰ পিছতে জেৰাকালত আৰু অধিক তথ্য পোহৰলৈ আহিব কিন্তু অতি গুৰুত্বপূৰ্ণ প্ৰসংগ যে আৰচিএমৰ পিকআপ চেণ্টাৰৰ পৰা এনেদৰে তেওঁলোকে ড্ৰাগছৰ বেহা চলাই গৈছিল কিমান দিন ধৰি এনেদৰে ড্ৰাগছৰ তেওঁলোকে বেহা কৰি গৈছিল সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আৰু এইসমূহ পেকেটত এনেদৰে জব্দ কৰা হৈছে ড্ৰাগছখিনি 43টা সৰ্বমুঠ 43টা পেকেটত 600 গ্ৰাম ব্ৰাউন সুগাৰ জব্দ কৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে ড্ৰাগছ সৰবৰাহত জড়িত দুজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিৰুবাৰীত ক্ৰাইম ব্ৰাঞ্চ আৰু বিৰুবাৰী আৰক্ষীৰ অভিযানত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰা হৈছে আৰু এই 43টাকৈ পেকেট ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰা হৈছে যাৰ বজাৰ মূল্য 3 কোটি টকা 3 কোটি টকাৰ ড্ৰাগছ ইতিমধ্যে বিৰুবাৰীত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু পোনপটীয়া সম্প্ৰচাৰত আমাৰ সন্দৰ্ভত এই সন্দৰ্ভত অধিক তথ্য জনাব আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য বলেন আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু বিৰুবাৰীত এক বৃহৎ পৰিমাণৰ ড্ৰাগছৰ ঘাটি জব্দ কৰা হৈছে য'ত আৰচিএমৰ পিকআপ চেণ্টাৰৰ পৰা তেওঁলোকে চলাই গৈছিলে ড্ৰাগছৰ বেহা গতিকে কেনেদৰে ঘটনা পোহৰলৈ আহিলে আৰু কিমান দিন ধৰি এই বেহা তেওঁলোকে চলাই গৈছিল কি তথ্য পোহৰলৈ আহিছে বৰ্তমান চাওক ৰাতি কালি নিশা প্ৰায় 10:30 বজাত সংঘটিত হৈছিল এই ঘটনা যে বিৰুবাৰী অঞ্চলত অভিযান চলাইছিলে ক্ৰাইম ব্ৰাঞ্চ আৰু বিৰুবাৰী আৰক্ষী আৰু সেই অভিযানতে ইতিমধ্যে জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সেই ড্ৰাগছত জব্দ হোৱা আচলতে পেকেট আকাৰত ৰখা হৈছিলে য'ত 43টা পেকেটত প্ৰায় 600 গ্ৰামতকৈ অধিক ড্ৰাগছ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু দুগৰাকীকৈ লোক ইতিমধ্যে আটক কৰিছে আৰু সেই দুগৰাকী লোক হৈছে ক্ৰমে অৰুণ যাদৱ আৰু সঞ্চল নাথ নামৰ দুগৰাকী লোক আৰু যি দুগৰাকী লোকে আচলতে এখন নিজৰ আৰচিএম পিকআপ চেণ্টাৰ নামৰ এখন প্ৰতিষ্ঠান যিখন প্ৰতিষ্ঠানত তেখেতসকলে দীৰ্ঘদিন ব্যৱসায় চলাই আহিছিল আৰু সেই প্ৰতিষ্ঠানৰ সন্মুখতে তেখেতসকলৰ এটা স্থানত সেইসমূহ ড্ৰাগছ ৰখা হৈছিলে অৰ্থাৎ বৃহৎ পৰিমাণৰ এই ড্ৰাগছসমূহৰ সৰবৰাহ কৰি আহিছিলে বিগত সময়ছোৱাত আৰক্ষীয়ে সুসূত্ৰ লাভ কৰিছিলে আৰু তাৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিলে যদিও বা প্ৰতিষ্ঠান বন্ধ আছিলে আৰু তাৰপিছত আৰক্ষী গোপনভাৱে তেখেতসকলৰ ড্ৰাগছ ক্ৰয় কৰিবলৈ এগৰাকী লোকক পঠাই দিছিল আৰু তেনে অৱস্থাত যেতিয়া ড্ৰাগছ সৰবৰাহ হৈছিলে আৰু তাৰপিছতে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আনিছে আৰু বৃহৎ পৰিমাণৰ জাপে জাপে ৰখা হৈছিলে চাবোনৰ পেকেটৰ ধৰণৰ কিছুমান পেকেট আছিলে যিসমূহ পেকেটত আচলতে তাত ড্ৰাগছ ৰখা হৈছিলে আৰু এইদৰে আচলতে বৃহৎ পৰিমাণৰ যিসমূহ ড্ৰাগছৰ আনুমানিক মূল্য এই মুহূৰ্তত আৰক্ষী সূত্ৰৰ পৰা লাভ কৰা অনুসৰি প্ৰায় 3 কোটি টকাৰো অধিক মূল্যৰ হ'ব এই ড্ৰাগছখিনিৰ মূল্য আৰু সেই ড্ৰাগছখিনি দীৰ্ঘদিন ধৰি অকল বিৰুবাৰী অঞ্চলতে নহয় মহানগৰীৰ কেইবাটাও অঞ্চলত আচলতে বেহা চলাই আছিলে যিসমূহৰ ভিত্তিত আচলতে বৃহৎ পৰিমাণৰ ব্যৱসায় অৰ্জন কৰাই নহয় এটা চামক যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰি এই দুৰ্ধৰ্ষ ড্ৰাগছ
ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ কাৰণে ইতিমধ্যে যিখিনি তথ্য প্ৰাৰম্ভিক তথ্য লাগে আৰক্ষীয়ে সকলো মোতায়েন কৰিছে তেখেতসকলক যুগুতাই চেষ্টা কৰিছে আৰু হয়তো যি দুগৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে অৰুণ যাদৱ আৰু চঞ্চল নাথ নামৰ যি দুগৰাকী ব্যৱসায়ীক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে হয়তো আজি দিনৰ ভাগতো সেই দুগৰাকী ব্যৱসায়ীক লগত লৈ আৰক্ষীয়ে অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ বৃহৎ পৰিমাণৰ এই ড্ৰাগছ শ্ৰেণীৰ সৈতে হয়তো ক'ৰ পৰা আনিছিলে বা আচলতে ইয়াৰ পৰা আচলতে মেইন যদি আমি যদি চাওঁ যে ড্ৰাগছৰ মেইন ঘাটি বুলি কোৱা হয় যে আচলতে সেয়াই আচলতে RCMৰ পিক আপ পইণ্টৰ থকা সেই প্ৰতিষ্ঠানখনে আচলতে এটা ঘাটি আছিলে ড্ৰাগছৰ আৰু সেই স্থানৰ পৰাই আচলতে সৰু সৰু যিসকল ব্যৱসায়ী ৰূপে আচলতে সৰবৰাহ কৰে তেখেতসকলে তাৰ পৰা এই ড্ৰাগছসমূহ লৈ যায় অৰ্থাৎ বলেন RCMৰ বস্তু যিসকলে ক্ৰয় কৰিবলৈ আহিছিলে তেওঁলোকে ড্ৰাগছৰ গ্ৰাহক আছিল আচলতে ঠিক তেনেধৰণে ক'ব নোৱাৰি কাৰণ যদি এটা কথা ক'ব পাৰি যে আচলতে একাংশ এটা চক্ৰক চলাই আছিলে দীৰ্ঘ সময় ধৰি আৰু তাৰ বিনিময়ত ব্যৱসায় অৰ্জন চলাই বৃহৎ পৰিমাণে তেখেতসকলে ধন উপাৰ্জন কৰিছিলে কিন্তু এটা চামক বিপথে পৰিচালিত কৰি ব্যৱসায় চলাই অহা এই কুখ্যাত দুই ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে নিশ্চিতভাৱে আজিৰ দিনৰ ভাগতো পোহৰলৈ অহাৰ সম্ভাৱনা থাকিব যে এই দুই ব্যৱসায়ীৰ সৈতে আৰু কোন কোন জড়িত আছে এই সমগ্ৰ তথ্য হয়তো পোহৰলৈ অহাৰ সম্ভাৱনা থাকিব কাৰণ এটা হয়তো দীঘলীয়া চেইন পুনৰবাৰ গুৱাহাটী মহানগৰ আৰক্ষীয়ে এই চেইনৰ জালত পৰিছে আৰু সেই চেইনৰ অধীনতে আৰক্ষীয়ে হয়তো আৰু বহু কেইগৰাকী অপৰাধীক আয়ত্ত কৰিবলৈ সক্ষম হ'ব নগদ ধন জব্দ কৰা হৈছে বলেন চাওক ব্যৱসায়ী যিহেতুকে কিছু পৰিমাণৰ ধন জব্দ কৰা হৈছে কিন্তু আৰক্ষীয়ে ধনতকৈ মূল গুৰুত্বপূৰ্ণ বিষয় হিচাপে লৈছিলে ড্ৰাগছৰ কাৰণ বৃহৎ পৰিমাণৰ ড্ৰাগছ ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰীত এই 600 গ্ৰামতকৈ অধিক ড্ৰাগছ আচলতে জব্দ কৰিবলৈ সক্ষম হোৱা নাছিলে কিন্তু এই যে শেহতীয়া মুখ্যমন্ত্ৰীৰ স্থিতি ড্ৰাগছৰ বিৰোধী অভিযান সেই অভিযানত আচলতে মহানগৰ আৰক্ষী সম্পূৰ্ণৰূপে তৎপৰ আছিলে আৰু তৎপৰ থকা অৱস্থাতে যোৱাকালি যিটো আচলতে ব্যৱসায় উৎখাত কৰিবলৈ সক্ষম হৈছে য'ত ড্ৰাগছ ঘাটিৰ মহানগৰ আৰক্ষী অভিযান চলাইছিলে সেই ড্ৰাগছত আচলতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে গতিকে ব্যৱসায়ৰ সৈতে যিহেতুকে ব্যৱসায় এখন প্ৰতিষ্ঠান তাতে কিছু সংখ্যক নগদ টকা পইচা আছে কিন্তু সেই ক্ষেত্ৰত আৰক্ষী বিশেষ গুৰুত্ব প্ৰদান কৰা নাই আৰক্ষীৰ মূল বিষয়বস্তু আছিলে যে ড্ৰাগছ আৰু সেই ড্ৰাগছখিনি ইতিমধ্যে আৰক্ষী জব্দ কৰিছে ৪৪টাকৈ পেকেটত আচলতে ৰখা হৈছিলে চাবোনৰ দৰে পেকেট আছিলে সেই পেকেটসমূহত তাৰ ভিতৰত ৰখা হৈছিলে আৰু তাৰ সম্পূৰ্ণ ক্ৰমাৎ যিসকল ব্যৱসায় আহে দিনৰ বা নিশাৰ ভাগত সেইসকল ব্যৱসায় তাৰ সেই পেকেটৰ পৰা উলিয়াই ড্ৰাগছসমূহ দিয়া হয় কিন্তু এই ড্ৰাগছসমূহ ক'ৰ পৰা অনা হৈছিলে ক'লৈকে পঠোৱা হ'ব আৰু সেই ধৰণে আচলতে বিক্ৰী হয় নে তাৰ লগত সৰু সৰু ব্যৱসায় জড়িত থাকে যিসমূহক আচলতে এপেকেট বা দুপেকেট আকাৰত তেখেতসকলে ড্ৰাগছসমূহ প্ৰদান কৰে আচলতে এই সমগ্ৰ বিষয় হয়তো আজিৰ দিনৰ আৰক্ষী তদন্ত কৰিলে সকলো তথ্য পোহৰলৈ আহিব আৰু হয়তো এই ড্ৰাগছৰ বিৰুদ্ধে থকা যি অভিযান সেই অভিযানত এটা দীঘল যি চেইনৰ ক্ৰমাৎ আৰম্ভ হৈছে সেই নতুন মূৰ ল'ব লৈছে সেই চেইনডাল হয়তো আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হ'ব ধন্যবাদ জনাইছোঁ বলেন আপোনালোক ৩ কোটি টকাৰ ড্ৰাগছ ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে সমান্তৰালভাৱে RCMৰ যিসমূহ সামগ্ৰী ৰখা হৈছিল এটা পিক আপ চেণ্টাৰ আছিল সেই RCMৰ পেকেটৰ মাজতেই চাবোনৰ পেকেটৰ নিচিনাকৈ এনেদৰে ৪৩টাকৈ পেকেটৰ ৬০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে সমান্তৰালভাৱে ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই আহিছিল দীৰ্ঘদিন ধৰি আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে আৰু এই ড্ৰাগছ সৰবৰাহৰ আঁৰত জড়িত আৰু অৰুণ যাদৱ আৰু চঞ্চল নাথ এই দুজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিশ্চিতভাৱে এই দুজনক জেৰাৰ পিছতে পোহৰলৈ আহিব যে ড্ৰাগছসমূহ তেওঁলোকে ক'ৰ পৰা আনিছিল বা এই ড্ৰাগছসমূহ তেওঁলোকে ক'লৈ নিয়াৰ চক্ৰান্ত ৰচিছিল ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ ব্যাপক অভিযান ৩ জুলাইলৈকে জব্দ কৰা হৈছে ১৩১ কোটি ৮৯ লাখ টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী ৩ জুলাইলৈকে জব্দ কৰা হৈছে ১৩১ কোটি ৮৯ লাখ টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী মাত্ৰ এমাহ আৰু ২৪ দিনতেই জব্দ কৰা হৈছে ১৩১ কোটি ৮৯ লাখ টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী এই সময়ছোৱাত পঞ্জীয়ন হৈছে ৭২৩টাকৈ গোচৰ গ্ৰেপ্তাৰ কৰা হৈছে ১২৫৩ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক ৩৩ কোটি ৪৫ লাখ টকাৰ প্ৰায় ১৭ কেজি হেৰইন কৰা হৈছে জব্দ ৩৪ কোটি ২৯ লাখ টকা মূল্যৰ গাঞ্জা জব্দ কৰা হৈছে জব্দ কৰা গাঞ্জাৰ পৰিমাণ হৈছে ৬,৮৭৯ কেজি ৬ কোটি ৬২ লাখ টকাৰ পপি জব্দ কৰা হৈছে কফ চিৰাপ জব্দ কৰা হৈছে ৪ কোটি ৯ লাখ টকাৰ ক্ৰিষ্টেল মেথামফেটামাইন জব্দ কৰা হৈছে ৪ কোটি ৫০ লাখ টকাৰ মৰফিন জব্দ কৰা হৈছে ৯৬ লাখ ৪৬ হাজাৰ টকাৰ ভাং জব্দ কৰা হৈছে ৫১ লাখ ৪০ হাজাৰ টকাৰ ইয়াৰ উপৰিও এই সময়ছোৱাত নগদ ধন জব্দ কৰা হৈছে ৮৪ লাখ টকা ৭২৩টাকৈ গোচৰ পঞ্জীয়ন কৰা হৈছে ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে সমান্তৰালভাৱে ১২৫৩ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে কিমান পৰিমাণৰ সামগ্ৰীসমূহ ড্ৰাগছৰ এই
সামগ্ৰীসমূহ জব্দ কৰা হৈছে সেয়া আমি দেখুৱাইছোঁ গ্ৰাফিক্সৰ আকাৰত আপোনালোকে দেখিছে যে অসমত পূৰ্বতে আচলতে কেনেধৰণে এক চক্ৰ চলি গৈছিল আৰু শেহতীয়াকৈ আৰক্ষীৰ যি বিশেষ তৎপৰতা তাতেই উদ্ধাৰ কৰা হৈছে প্ৰায় বৃহৎ পৰিমাণৰ এইসমূহ গাঞ্জা আৰু লগতে ড্ৰাগছ আৰু বহুকেইটা ঘাটি ইতিমধ্যেই উৎখাত কৰিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰ আগবঢ়াইছোঁ ৰাণী বনাঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে গড়ভঙা বনাঞ্চলৰ পৰা অপহৃত দুই ব্যৱসায়ী অপহৰণকাৰী কবলৰ পৰা উদ্ধাৰ কৰা হৈছে জয়ন্ত কছাৰী আৰু কুশল কলিতা আৰক্ষীৰ জালত মহিলাসহ 4 অপহৰণকাৰী ধৃত ভদ্ৰেশ্বৰ টিমুং মনিৰুল হক আইনুল হক ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে আন দুই অপহৰণকাৰীয়ে ৰাণী বনাঞ্চলত অপহৰণকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা গুলীবিদ্ধ অৱস্থাতে এজন অপহৰণকাৰীৰ পলায়ন উল্লেখযোগ্য যে জয়ন্ত কছাৰী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ফুলখালী তথা বিটিচিৰ পূৰ্বৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ ভাতৃ আৰু আনগৰাকী আছিল এগৰাকী ব্যৱসায়ী গতিকে দুইজনে তাত তেওঁলোকে গৈছিল গছ ৰোপণৰ কাৰ্যসূচী অৰ্থাৎ গছ ৰোপণ চাবলৈ বা কেনেধৰণে আচলতে সেয়া হৈ আছে সেয়া তদাৰক কৰিবলৈ তেওঁলোক গৈছিল আৰু সেই অৱস্থাতে ৰাণী বনাঞ্চলৰ পৰা তেওঁলোকক অপহৰণ কৰা হৈছিল আৰু এই মুহূৰ্তত উদ্ধাৰ কৰা হৈছে আমি জনাই দেখুৱাইছোঁ দৃশ্য উদ্ধাৰ কৰাৰ পিছত আৰক্ষীৰ সৈতে সেইখন আলোকচিত্ৰ ৰাণী বনাঞ্চলৰ পৰা ইতিমধ্যে গড়ভঙা বনাঞ্চলৰ পৰা অপহৃত গড়ভঙা তেওঁলোকক অপহৰণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা হৈছে ৰাণী বনাঞ্চলৰ পৰা দুই ব্যৱসায়ী ইতিমধ্যেই আৰক্ষীয়ে উদ্ধাৰ কৰিছে অপহৰণকাৰী কবলৰ পৰা আৰু ইতিমধ্যেই জয়ন্ত কছাৰী আৰু কুশল কলিতাক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে লগতে আৰক্ষী জালত পৰিছে মহিলাসহ 4টাকৈ অপহৰণকাৰী কেইটা হৈছে ভদ্ৰেশ্বৰ টিমুং মনিৰুল হক আইনুল হক ঘটনাস্থলীৰ পৰা আন দুই অপহৰণকাৰীয়ে পলায়ন কৰিছে ৰাণী বনাঞ্চলত অপহৰণকাৰীলৈ আৰক্ষীয়ে গুলীচালনা কৰিছিল আৰু গুলীবিদ্ধ অৱস্থাতে এটা অপহৰণকাৰীয়ে পলায়ন কৰিছে জয়ন্ত কছাৰী আছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ফুলখালী তথা বিটিচিৰ পূৰ্বৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ ভাতৃ আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিল যে অপহৰণ কৰাৰ পিছতেই তেওঁলোকক বিচাৰি আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত ৰাণী বনাঞ্চলৰ পৰা দুয়োগৰাকী ব্যৱসায়ীকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গড়ভঙা বনাঞ্চলৰ পৰা তেওঁলোকক অপহৰণ কৰা হৈছিল আৰু তাৰ পিছতে আৰক্ষীয়ে তীব্ৰতাৰে অভিযান আৰম্ভ কৰিছিল আৰু অপহৰণকাৰী কবলৰ পৰা ইতিমধ্যে দুয়োগৰাকীকে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও আন দুটাকৈ অপহৰণকাৰী ইতিমধ্যেই পলায়ন কৰিছে ঘটনাস্থলীৰ পৰা আৰু যি 3টাকৈ অপহৰণকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিশ্চিতভাৱে অপহৰণৰ আঁৰত কি তেওঁলোকৰ লক্ষ্য আছিল সমান্তৰালভাৱে কোনে অপহৰণ এই কাণ্ড মূল চক্ৰান্ত ৰচনা কৰিছিল সেয়া নিশ্চিতভাৱে পোহৰলৈ আহিব ইতিমধ্যেই ভদ্ৰেশ্বৰ টিমুং মনিৰুল হক আইনুল হক এনেদৰে আৰু মহিলাসহ 4 অপহৰণকাৰী ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ঘটনাস্থলীৰ পৰা আন দুই অপহৰণকাৰীয়ে পলায়ন কৰিছে এটা অপহৰণকাৰীক ইতিমধ্যে আৰক্ষীয়ে গুলীচালনা কৰিছিল যদিও পলাই সাৰিবলৈ সক্ষম হৈছে অপহৰণকাৰীলৈ গুলী চলাইছিল যদিও গুলীবিদ্ধ অৱস্থাতে এটা অপহৰণকাৰী পলায়ন কিন্তু ইতিমধ্যে আমি জনাওঁ যে জয়ন্ত কছাৰী যি অপহৰণ কৰা হৈছিল বনাঞ্চলৰ পৰা গড়ভঙা বনাঞ্চলৰ পৰা জয়ন্ত কছাৰী আৰু কুশল কলিতা দুয়োকে ইতিমধ্যেই অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অপহৰণকাৰী কবলৰ পৰা ৰাণী বনাঞ্চলৰ পৰা দুয়োগৰাকীক আটক কৰা হৈছে উদ্ধাৰ কৰা হৈছে আৰু অপহৰণকাৰী কেইটাক আটক কৰা হৈছে দুটাকৈ অপহৰণকাৰী ইতিমধ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ৰাণীৰ পৰা উদ্ধাৰ কৰিছে ৰাণী দুৰ্গম এলেকা আৰু সেইটো তাৰ পৰা উদ্ধাৰ কৰিছে মানে এতিয়া সুস্থই আছে বুলি আমি শুনিছোঁ মানে এতিয়া কথা বতৰাটো হোৱা নাই এজনক এৰেষ্ট কৰা বুলি শুনিছোঁ বাকী অফিচাৰে নিজেই গৈছে গড়চুক থানা অফিচাৰে তেওঁ নিজে গৈছে নিজে গৈ কিনে তেওঁক মানে এৰেষ্ট কৰা বুলি শুনিছোঁ এজনক কাৰণ মানে কাম কৰিব গৈছিলে এতিয়া তেওঁলোকে মানে কি অপহৰণ কৰিছে নিশ্চয় কিবা কাৰণ থাকিব পাৰে ডিমাণ্ড চিমান দিব পাৰে কিন্তু গোটেই যিখিনি কৰিছে আমাৰ পুলিচ প্ৰশাসনে কৰিছে ফৰেষ্টে কৰিছে পুলিচ টিমটোৱে পূৰা 100% হেল্প কৰিছে পৰৱৰ্তী খবৰ এক ব্ৰেকিং নিউজ মংগলদৈ এনফোৰ্সমেন্ট ইন্সপেক্টৰ জীবন নাৰায়ণ কোঁৱৰক নিলম্বন কৰা হৈছে মংগলদৈ দ্বিতীয় সঞ্জীৱ কৃষ্ণৰ পিছতে এনফোৰ্সমেন্ট ইন্সপেক্টৰ জীবন নাৰায়ণ কোঁৱৰকো নিলম্বন পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত নিলম্বন কৰা হৈছে জীবন নাৰায়ণ কোঁৱৰক দ্বিতীয় সঞ্জীৱ কৃষ্ণৰ পিছতেই দ্বিতীয় সঞ্জীৱ কৃষ্ণৰ সৈতে জীবন নাৰায়ণ কোঁৱৰৰ এটা ফোন কল ইতিমধ্যে ভাইৰেল হৈছে যিটো ফোন কলত ইটা গাড়ীৰ পৰা মাহিলী ধন লোৱাৰ কথা স্বীকাৰ কৰিছিল এনফোৰ্সমেন্ট ইন্সপেক্টৰ জীবন নাৰায়ণ কোঁৱৰে
পুনৰবাৰ জনাও এক গুৰুত্বপূৰ্ণ খবৰ যে মংগলদৈ এনফৰ্চমেণ্ট ইন্সপেক্টৰ জীৱনাৰায়ণ কোঁৱৰক নিলম্বন কৰা হৈছে মংগলদৈ দ্বিতীয় সঞ্জীৱ কৃষ্ণৰ পিছতে এনফৰ্চমেণ্ট ইন্সপেক্টৰ জীৱনাৰায়ণ কোঁৱৰক নিলম্বন পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত নিলম্বন কৰা হৈছে জীৱনাৰায়ণ কোঁৱৰক দ্বিতীয় সঞ্জীৱ কৃষ্ণৰ পিছত সৈতে জীৱনাৰায়ণ কোঁৱৰৰ এটা ফোন কল ভাইৰেল হৈছে য'ত ইটা গাড়ীৰ পৰা মাহিলী ধন লোৱাৰ কথা স্বীকাৰ কৰিছিল এনফৰ্চমেণ্ট ইন্সপেক্টৰ জীৱনাৰায়ণ কোঁৱৰে আৰু কিয় নিলম্বন কৰা হ'ল এনফৰ্চমেণ্ট ইন্সপেক্টৰ জীৱনাৰায়ণ কোঁৱৰক এইটো ফোন কলৰ বাবে নিলম্বন হ'ল এনফৰ্চমেণ্ট ইন্সপেক্টৰজন চাওঁ হওক কি আছে এই ফোন কলটিত কোঁৱৰ খুদা কওক ছাৰ ইটাৰ গাড়ী চব ধৰি দিয়া এখনো গাড়ী দি দিবা আচ্ছা ছাৰ ধৰি দুখন গাড়ী এৰি নিদিবা লাইনত যিমানখিনি চব ধৰি দিয়া মই আহি আছো নাই ইটাৰ গাড়ী ছাৰ সময় দিব তেতিয়াহ'লে ছাৰ একমাহ আমি সময় দিওঁ সিহঁতক হা সিহঁতৰ পৰা আমি কিবা এটা লৈ আছোতো একমাহ সময় দিওঁ সিহঁতক আৰু লোৱা নোলোৱা মোক দোকানে মই কৈছো ইটাৰ গাড়ী চব ধৰি দিয়া মই আহি আছো নহয় ছাৰ এতিয়া এতিয়া বুজিছনে নাই ছাৰ যিকেইখনৰ পৰা পইচা লৈছো আমি ফটককৈ কেনেকৈ ধৰিম একমাহ সময় দিওঁ তুমি ননচেন্স নেকি তোমাক ধৰিব দিছো ধৰি দিয়া একমাহ সময় দিওঁ ছাৰ সিহঁতক তোমাৰ এইটো ৰেকৰ্ডিং হৈ গৈছে মোৰ ইয়াত শুনিছা ছাৰ তুমি যিটো কথা কৈছা এইটো ৰেকৰ্ডিং হৈ গৈছে এতিয়া মনিকা তুমি ধৰি দিয়া ঠিক আছে হ'ব ছাৰ তুমি যিটো কৈছা হ'ব ছাৰ এখন সেইটো কমিশনাৰে কৈছে বুজিছা হ'ব ছাৰ তুমি বেছি ট্ৰেক্টৰ 3খন সোমোৱাই 60,000কৈ 24,000 তুমি ঠিক আছে হ'ব ছাৰ তুমি এতিয়া যিমান গাড়ী হয় একমাহ চবে নহয় তোমাৰ এইটো মোৰ লগত ৰেকৰ্ডিং হৈ আছে এতিয়া বুজিছা নাই হয় ছাৰ যিমান গাড়ী পোৱা একমাহ 2 মাহ নাজানো একদম ধৰি দিয়া হ'ব ছাৰ মোৰ লগত ধেমালি নকৰিবা এইবাৰ মই পজিবলৈ নাই তোমালোকৰ ঘৰত ঠিক আছে আৰু খবৰ গুড মৰ্নিং 18ৰ সময় হৈছে গু মাফিয়া আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ লওঁতে গুলী চালনা আৰক্ষীৰ গুলীবিধ গু মাফিয়াটো চুৰাংগী স্থানীয় গোসাইগাঁও থানাত ৰুজু হোৱা 44/2021 নম্বৰ গোচৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় গৰু চোৰাং চক্ৰৰে জড়িত চুৰাংগী চাইনিয়াক 3 দিন পূৰ্বে চেন্নাইৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে শুকুৰবাৰে নিশা চুৰাংগী চাইনিয়াক লৈ কোকৰাঝাৰ আৰক্ষীয়ে গৰু চুৰ সিন্ডিকেটৰ সৈতে জড়িত আন লোকসকলৰ ঘৰ দেখুৱাবলৈ শুকান ঝৰলৈ লৈ গৈছিল তাতে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰে বৰ্তমান বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে গু মাফিয়াটো পুনৰবাৰ জনাইছো যে কোকৰাঝাৰ গুলীবিধ গু মাফিয়া আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ লওঁতেই গুলী চালনা আৰক্ষীৰ গুলীবিধ গু মাফিয়াটো হৈছে চুৰাংগী চানিয়া তেওঁ কোনোবা মানুহ এজন এই ব্যৱসায়ৰ লগত জড়িত ঘৰ দেখাব লৈ গৈছিলে শুকানঝৰা ওচৰতে নামি খোজকাঢ়ি গৈ আছোঁ আন্ধাৰ আছিলে তাতে আমাৰ অফিচাৰ এজনক তেওঁ পিষ্টল কাঢ়ি পেলাই পক কৰি লৈছে আৰু চেষ্টা কৰিছিলে মাৰিবৰ কাৰণে আমাৰ উপায় নোহোৱাতে আমি নিজৰ গভৰ্ণমেণ্ট প্ৰপাৰ্টি আৰু মানুহৰ বচাবৰ কাৰণে 2 ৰাউণ্ড ফায়াৰ কৰা হ'ল তেওঁৰ পিছত লগে লগে পৰিল এটা গুলি তেওঁৰ ভৰিত লাগিল লেফ্ট ভৰিত ইমিডিয়েটলি তেওঁক আমি কোকৰাঝাৰ চিভিল হস্পিটেলত লৈ আহিলোঁ ইয়াত যিখিনি প্ৰিলিমিনাৰী তেওঁ ট্ৰিটমেণ্ট কৰি পেলাই ফাৰ্ষ্ট এড দিয়াৰ পিছত তেওঁক ৰেফাৰ কৰিলে বৰপেটা ৰাজ্যৰ ক্ৰমাৎ ভাললৈ আহিছে কৰোনাৰ পৰিস্থিতি শনিবাৰে নতুনকৈ আক্ৰান্ত হৈছে 2375 জন লোক ইয়াৰ কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 168 জন একেদিনাই কৰোনাত মৃত্যু হৈছে 28 জনকৈ লোকৰ ৰাজ্যৰ কৰোনাত আক্ৰান্তৰ হাৰ হৈছে 1.77% কৰোনাত আৰোগ্যৰ হাৰ হৈছে 94.24%। ক্ৰমাৎ এতিয়া কিছু পৰিমাণে ভাললৈ আহিছে কৰোনাৰ পৰিস্থিতি শনিবাৰে নতুনকৈ আক্ৰান্ত হৈছে 2375 জন ইয়াৰে কামৰূপ মহানগৰত আক্ৰান্ত 168 একেদিনাই কৰোনাত মৃত্যুৰ সংখ্যা 28 জনৰ ৰাজ্যত কৰোনাত আক্ৰান্তৰ হাৰ 1.77% আৰু আৰোগ্যৰ হাৰ হৈছে 94.24%। ফলে সোণাৰী ড্ৰাগছ সহ জালত পৰিছে 3টাকৈ বেপাৰী ধৃতসকলৰ ভিতৰত আছে 2গৰাকী মহিলাও সোণাৰীৰ নাম তোলাত আৰক্ষীৰ অভিযান ধৃত 3গৰাকী একেটা পৰিয়ালৰে আৰক্ষীয়ে পৰিয়ালটোৰ পৰা উদ্ধাৰ কৰিছে বুজন পৰিমাণৰ ড্ৰাগছ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল এই অভিযান জনাও যে সোণাৰীৰ ড্ৰাগছ সহ 3টাকৈ বেপাৰী ইতিমধ্যে জালত পৰিছে ধৃতসকলৰ ভিতৰত আছে 2গৰাকী মহিলাও সোণাৰীৰ নাম তোলাত আৰক্ষীৰ অভিযানত ইতিমধ্যে এই
তিনি বেপাৰী জালত পৰিছে আৰক্ষীৰ সোণাৰী নামটোত আৰক্ষীৰ অভিযান চলিছিল আৰু একেটা পৰিয়ালৰে তিনিওজনকে ইতিমধ্যে আৰক্ষী আটক কৰিছে পৰিয়ালটোৰ পৰা ভোজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে এক গোপন সূত্ৰ পম খেদি আৰক্ষীয়ে অভিযান চলাইছিল আব্দুল জলিল জনে মানে তেওঁ ঘৰত চলাই আছে বুলি আমি এটা খবৰ পালোঁ খবৰ গৈ পেলাই পোৱাৰ পাছত আমি ইয়াতে গৈ হাউচ চাৰ্জ কৰিছিলোঁ কৰাৰ পাছত আমি আজি 131.6 গ্ৰাম আমি ৰিকভাৰ কৰিছোঁ তাতে আমাৰ দুটা কণ্টেইনাৰ ডাঙৰ বাকী সৰু এইকেইটা আমি প্ৰায় 9টা পাইছোঁ কিমান টকা হ'ব পাৰে এইটো অলম'ষ্ট আপোনাৰ দুইটা মিলাই পেলাইতো এইটো তোমাৰ 80,000ৰ এবভ হ'ব ডাঙৰকেইটা আৰু বাকী সৰুবিলাক মানে তেওঁলোকে মানে স্মল কোৱান্টিটিত মানে দি থাকে এইটো মানে খুচৰা হিচাপত তেওঁলোকে বিকি থাকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ 30খনকৈ ICU বিছনাৰ ব্যৱস্থা হ'ব শিশুৰ বাবে সুকীয়া 30খনকৈ ICU বিছনাৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ শনিবাৰে নিশা 10 বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কোভিড চিকিৎসাৰ যাৱতীয় ব্যৱস্থাৰ বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৰ্তৃপক্ষৰ সৈতে কোভিড চিকিৎসা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হয় তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হৈছে অক্সিজেন প্লাণ্টৰ কাম বৃদ্ধি কৰা হ'ব অক্সিজেন কনচেন্ট্ৰেটৰো আৰু এই সুবিধাসমূহ শীঘ্ৰেই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত হৈ উঠিলে কোনো ধৰণৰ অভাৱ নাথাকিব বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ইয়াত আমাৰ 265খন বিছনা আমি আজি কোভিডৰ কাৰণে ৰাখিছোঁ ইয়াৰ উপৰিও আমাৰ ইয়াত 35খন ICU বেড আছে আমি আজি প্ৰায় 3 দিন বা 4 দিনৰ ভিতৰত আৰু 24খন ICU বেড ইফাল এতিয়া আমি নিৰ্মাণ হৈ সম্পূৰ্ণ হৈছে আমি 3-4 দিনৰ ভিতৰত আৰু 24খন ICU বেড ইয়াত আৰম্ভ কৰিব পাৰিম আৰু তাৰপিছতে আৰু ইয়াৰ উপৰিও আমি ইতিমধ্যে নিৰ্মাণ কৰিবলৈ দায়িত্ব দিছোঁ আৰু ভাবিছোঁ এমাহমানৰ ভিতৰত আমি নিৰ্মাণ কৰিব উলিয়াব পাৰিম আৰু 30খন ICU বেড এই আটাইখিনি যেতিয়া হ'ব তেতিয়া প্ৰায় মোটামুটি ইয়াত 70খন ICU বেড হৈ উঠিব এইখিনিৰ উপৰিও আকৌ সুকীয়াকৈ আমি আন এটা ব্যৱস্থা লৈছোঁ সেইটো হৈছে পেডিয়াট্ৰিক ICU শিশুৰ বাবে তাৰ কাৰণে আৰু 30খন ICU বেডৰ কাম আমি আৰম্ভ কৰিছোঁ অক্সিজেন জেনেৰেশ্যন প্লেণ্ট এইখিনি কামো আৰম্ভ কৰা হৈছে মুঠতে ইয়াত আমি অক্সিজেন কনচেন্ট্ৰেটৰ প্ৰায় 111টা আছে ডাঙৰ যিটো জম্বু চিলিণ্ডাৰ 37টা আছে তাৰপিছত সৰু যিটো চিলিণ্ডাৰ আমাৰ সাধাৰণ সেইটো 250টা এই গোটেইখিনি আমি যদি চাওঁ তেতিয়াহ'লে অক্সিজেন বা অন্যান্য কথাৰ কোনো অভাৱ ইয়াত হ'বলগীয়া নাই গতিকে তেজপুৰ মেডিকেল কলেজৰ আজিৰ দিনটোত কিছু সমস্যাত আমি আছোঁ প্ৰায় আজি 35খন বিছনাৰ 30খনতে মানে ICUতে আজি মানুহ আছে 5খনহে খালী আছে